sunshine beaming. Yeah, the West where it's at. Ooh, yeah. Palm trees swaying, cool breeze in the mix. Say what? Sidewalk popping, got my sneakers doing tricks. Woo. Hey, we riding real smooth. So smooth. California grooves. West side. Ooh, yeah. BBQs fired up. Bring your crew. Come through. Retro vibes. It's what we do. Check it out. Beats on the track, got us feeling real good. Talk to 'em. Talk box vibes, bring the heat to the hood. Cruising down the boulevard, cypress trees wave. West. তো বন্ধুসকল আমি হালে আহিছিলোঁ আজি তেজপুৰ ফালে ফুৰিবলৈ আৰু ভাবিলোঁ দলংখনতে এটা সৰু সুৰা ভিডিঅ' কৰিম বুলি আৰু আপোনালোকক দেখুৱাম বুলি। জীয়া ভৰালে নদীলৈ মই অহা নাই আগে পিছে, আজি প্ৰথম আহিছোঁ নদীখনৰ পাৰত। এনেই নদীখনটো পাই যাওঁ, দলংখনৰ ওপৰেদি অহা যোৱা কৰিয়ে থাকোঁ, কিন্তু আজি প্ৰথম আহিছিলোঁ আৰু বোলো ইয়াতে বোলো সৰু সুৰাকৈ ভিডিঅ' এটা কৰিম। আৰু মোৰ লগত এওঁ আহিছিলে, এওঁ মানে এতিয়া ফটো মৰাত ব্যস্ত হৈছে। চাওক নদীখনৰ ভিউবোৰ চাওক কিমান ধুনীয়া লাগে, চাওক চাওকচোন কিমান ধুনীয়া এটা পৰিৱেশ। আৰু এইপাৰে চাওক নদীখন এনেকৈ গৈ পিনি এইপিনে গৈ পিনি আকৌ সেই ব্ৰহ্মপুত্ৰতে লাগিছেগৈ মানে। আৰু সিটো পাৰৰ দৃশ্যবোৰ চাওক তেনেকুৱাই, চব মানে ঘাঁহ বন গুজি আছে। আৰু বিশেষকৈ ভাল লাগে মানে বেছিকৈ এইডোখৰ জেগাত আহি বেছি ভাল লাগে, কাৰণ কি এইডোখৰতে নদীখনৰ মেইন পইণ্ট হয়। আৰু ইয়াতে তলত যদি নাও চাও থকা নাও চাও উঠিলোহেঁতেন, কিন্তু ইয়াত দেখিছোঁ নাও চাও নাই। সিটো পাৰে আছে যদি ক'ব নোৱাৰোঁ। আৰু ব'লক এতিয়া আমি সেইপিনে দোকান এখন আছে, দোকানখনতে কিবা এটা খাই তাতে যামগৈ বুলি ভাবিছোঁ। ব'লক এতিয়া গৈ থাকোঁ দোকানখনলৈ, দোকানখনৰ পৰা সিপিনে যামগৈ। অকল আহি গৈছোঁ এতিয়া আকৌ দলঙৰ পৰা তলটোলৈ। এইটো চাওক দলঙৰ তল, আৰু এইটো হ'ল মেইন ষ্টাৰ্টিং পইণ্টটো দলঙৰ। আৰু চাওক ইয়াতে মানে পিকনিক খাই পিনি মানুহে দলঙৰ তলত পিকনিক খাই কিমান লেতেৰা কৰি থৈছে চাওক জেগাবিলাক, ইমান লেতেৰা কৰি থৈ মানে আচৰিত লেতেৰা। আৰু সেই আগত আছে দোকানখন, আমি দোকানখনলৈ যাম। দোকানখনত গৈ পিনি কি পাওঁ চাম, খাই পিনি আকৌ গৈ থাকিম, কাৰণ কি ঘৰো দূৰ আছে। আৰু এইপিনে চাওক গোটেই ঘাঁহ বন গছে চাওক। আৰু সেইপিনে মানুহ অলপ মানে পিকনিক চিকনিক খাই আছে এতিয়াও। আৰু চাওক ইয়াত কিমান ধুনীয়া লাগে পৰিৱেশটো দেখিবলৈ। আৰু ব্ৰিজখনটো জানিলে এখন হৈ গ'ল জীয়া ভৰালি ব্ৰিজ নদী। আৰু ব্ৰিজখনে এখন দুখন ব্ৰিজ আছে লগতে লাগি আছে অহা যোৱা কৰা। আৰু অসমৰ ভিতৰত এখন বৃহৎ নদী আৰু ডাঙৰ নদী। চাওক কিমান দীঘল, চাওক কিমান ধুনীয়া লাগিছে জেগাবোৰ চাওক। আৰু দোকানখনলৈ আহি পালোহি, ব'লক এতিয়া কিবা এটা খাই লওঁ। দোকানখনত আহিলোঁ আৰু এইখনেই দোকান এখন, এই ভাইটিটোৱে দি আছে দোকান। আৰু ইয়াতে তামোল খাইছোঁ আমি, তুমি কোৱা? তামোল খাই লৈছোঁ। আৰু এওঁ এয়া তামোল খাব লৈছে। হয় নেকি? অঁ এইফালে আছিলে ন নাওবিলাক? অঁ উঠিব পাৰিবা ন? চাওক বন্ধুসকল, দোকানখনৰ পৰা আহি পিনি মই আকৌ তল পালোহি। ইয়াতে মানে নাও কেইখনমান দেখিলোঁ। নাও মানে এনেই সৰু নাও ৰখাই থৈ দিয়া দেখিছোঁ। আৰু এইবিলাক চাওক বনবিলাক, আৰু এইকেইখন নাও মই এনেই ৰখাই থৈ দিয়া দেখিছোঁ। এনেই সম্ভৱ বেয়া হ'ল নে কি হ'ল নাজানো, এনেই ৰখাই থৈ দিছে। আৰু দোকানী মানুহজনে ক'লে সেইডোখৰত নাৱত উঠি মানুহবোৰ যায়, ফুৰি আহেগৈ আৰু নদী এনেকৈ কৰি পিনি বুলি কৈছে। চাওক এইকেইখন নাও চাওক, ইয়াতে মানে ৰখাই থৈছে কি কাৰণে নাজানো। চাওক এইখন নাও এতিয়া আপোনাৰ ঠিকেই হৈ আছে, মই উঠি ল'লোঁ নাওখনৰ ওপৰত, দেখিছে নহয়? নাওখন ঠিকেই হৈ আছে, ইয়াতে মানে ৰখাই থৈছে। আৰু কোনোবা যদি ফুৰিবলৈ যাবলৈ ক'লে মানে এইবিলাকেদি লৈ যায় আৰু এইপিনি এক পাক ঘূৰাই এনেকৈ মানে নদীখনত। আৰু তেওঁলোকে পইচা লয়, তাৰ বিনিময়ত পইচা কিবা এটা লয় আৰু তেনেকৈয়ে চলে, দোকানীজনে মোক ক'লে। আৰু এতিয়া আমি সিপাৰে আছিলোঁ, এতিয়া ইপাৰে পালোঁহি আহি। ইপাৰেও আপোনালোকক একদম নদীখনৰ কিনাৰলৈ লৈ আহিলোঁ, কিনাৰলৈ আহি বুলিও দেখুৱাওঁ। চাওক মই একদম নদীখনৰ কিনাৰ পাই গ'লোহি, একদম পানীত পাই গ'লোহি, মানে একদম পানী জেগাটো পাই গ'লোঁ। চাওক এয়া একদম মেইন জেগাটো পাই গ'লোঁ। চাওক এয়া হৈ গ'ল নদীখনৰ পানী। চাওক চুই দিছোঁ, অলপ ভাল লাগিছে, মানে পানীটো ঠাণ্ডা হৈ আছে। আৰু নদীখন কোৰফাৰ পৰা বৈ আহিছে সেইটো নাজানো, কিন্তু এইফালে গম পাওঁ মানে এইফালে গৈ পিনি মানে
আকৌ ব্ৰহ্মপুত্ৰতে পৰিছে। মই আপোনালোকক এইফালৰ পৰাও দৃশ্য এটা দেখুৱাইছোঁ ৰ'ব। চাওক বন্ধুসকল, এইখন হৈ গ'ল ব্ৰিজখন। চাওক এতিয়া বেলিটো পোহৰটো চাওক কেনেকুৱা লাগিছে পানীত, আৰু সেইফালে বেলিটো মেইন ওলাই আছে, আৰু ব্ৰিজখন এইখন চাওক, এই পাৰৰ পৰা এনেকুৱা লাগে দেখিবলৈ। আৰু মই আছোঁ একদম পানীত, দেখিছে নহয় এইবোৰ চাওক পানী, আৰু নদী পাৰটো চাওক, এইটো একদম এইখন নদীখন। আৰু কেনেকুৱা লাগিছে ভিডিঅ'টো ক'ব এবাৰ, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ কি মোৰ এইটো নতুন চেনেল হয়। যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিয়ক, যাতে মই আৰু এনেকুৱা ভাল ভাল ভিডিঅ' আপোনালোকক দেখুৱাই যাব পাৰোঁ। আৰু এটা কথা বন্ধুসকল, মোৰ এটা মানে ভিডিঅ' এটা আহি আছে জংঘলৰ। আমি এবাৰ জংঘলত যাওঁতে মানে এনেকুৱা বস্তু এটা মানে খোজ পাইছিলোঁ বুলি যে কৈছিলোঁ মই আপোনালোকক, আগৰ ভিডিঅ'ত কৈছোঁ চাগে, এনেকুৱা খোজ পাইছোঁ বুলি, মানুহৰ টাইপৰ খোজ পাইছোঁ, সৰু সৰু ভৰি খোজ। আৰু সেই ভিডিঅ'টো আমি অলপ দিনৰ পাছতে আকৌ এটা শ্বুটিং কৰিবলৈ গৈ আছোঁ। অলৰেডি এটা আমি তেনেকুৱা মানুহ টাইপৰ এটা বস্তু দেখিলোঁ মানে, আৰু ভিডিঅ'টো বেছি টাইম ল'ব নাপালোঁ। সি আমাৰ জাষ্ট অকণমান ওলালে আৰু গুচি গ'ল, মানে তেনেকুৱা হ'ল। কি নাজানো এইটো। সেই ভিডিঅ'টো আপোনালোকৰ আগত আৰু অলপ দিনৰ পাছত আমি প্ৰস্তুত কৰিম। বৰ ধুনীয়া হ'ব ভিডিঅ'টো। এই জংঘলৰ ভিডিঅ', একদম জংঘলৰ, মানে জংঘলৰ মাজত মানে এনেকৈ যাওঁতে এনেকৈ ভৰি খোজ পাইছিলোঁ। আৰু আমি জংঘলৰ ভিতৰত গৈ পিনি মোৰ টিমটোৰ লগত কেইবাজনো আছিলে, জংঘলৰ ভিতৰত এনেকৈ গৈ পিনি মানে দেখিলোঁগৈ। দেখাৰ পাছত মানে সৰু সৰু ভৰি খোজ। তাৰপাছত এতিয়া আকৌ অলপ দিনৰ পাছত গৈ পিনি তাত দেখোঁ মানে একদম এটা মানুহ, মানে আমি কেমেৰালৈ মানে বহুত টাইম ৱেইট কৰি আছোঁ, মানে ওলাবগৈ নাই। 3 ঘণ্টামান মানে একদম ৰাতিপুৱাই গৈ পিনি মানে, আৰু আমাৰ টাইমটো মানে 2টা 3টা 4টামান বাজি গ'ল। তেনেকুৱাতে মানে অকণমান ওলালে এই বস্তুটো, অকণমান ওলাই পিনি পটককৈ মানে নদী কিনাৰলৈ অকণমান আহি পিনি সম্ভৱ আমাৰ গোন্ধ পালে নে অনুভৱ হ'ল নাজানো, মানুহ আছে নে কিবা আছে, আকৌ সোমাই গ'ল পটককৈ। এইপিনে চালে একদম দেখিবলৈ মানে মানুহৰ নিচিনা, আৰু মানে গাত কাপোৰ কানি চুলি তুলি মানে একদম দীঘল জোবৰা একদম কিবা ধৰণৰ মানে, আৰু মানুহৰ প্ৰজাতিয়ে হয়। ঠেং ভৰি আছে, দেখিছোঁ হাত ভৰি আছে, আৰু ভয় লাগিলে আমিও গুচি আহিলোঁ। ব'লক এতিয়া গৈ থাকোঁ। গাড়ীখনো হেৰি পাৰত, হেৰিয়া গাড়ীখন তাত পাৰ্কিং কৰি থোৱা আছে সেইপিনে, আৰু গৈ থাকোঁ এতিয়া। গাড়ীখন তাত পাৰ্কিং কৰি থোৱা আছে, সেইপিনে গৈ থাকিম আমি এতিয়া। ব'লক, আৰু যি পাওঁ আপোনালোকক দেখুৱাই যাম আৰু। ব'লক এতিয়া গৈ থাকোঁগৈ। আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, ছাবস্ক্ৰাইব কৰি দিব। যোনে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক কৈছোঁ ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু আগলৈ ভাল ভাল ভিডিঅ' চাবলৈ পাই থাকিব। ব'লক এতিয়া তেনেহ'লে ইয়াৰ পৰা গৈ থাকোঁ, আৰু আগত যদি কিবা পাওঁ আপোনালোকক দেখুৱাম। ব'লক বন্ধুসকল, এতিয়া আমি গাড়ীত উঠি ল'লোঁ, যাবলৈ হৈ গ'ল। আপোনালোকক সেইখন নদীখনকে দেখুৱাবলৈ আনিছিলোঁ, জীয়া ভৰালি যিখন নদী। আপোনালোকক যিমানটো পাৰিলোঁ দেখুৱালোঁ, আৰু আগত যদি পাওঁ কিবা দেখুৱাম। আৰু এতিয়া ব'লক গৈ থাকোঁ আমি। ৰাস্তা দূৰ আছে, ইয়াৰ পৰা আমাৰ 200 কিলোমিটাৰমান হ'ব যাব লাগিব। এতিয়া 3:30মান বাজিলে, আৰু গৈ থাকোঁ। ব'লক এতিয়া তাৰপাছত আপোনালোকক যদি পাওঁ কিবা দেখুৱাম। আৰু যোনে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এটা, আৰু কেনেকুৱা পালে ভিডিঅ'টো ক'ব। ব'লক এতিয়া তেনেহ'লে গৈ থাকোঁ। জয় আই অসম, জয় হিন্দ। ব'লক।